ব্যক্তি, তেখেত হ'ল প্ৰাক্তন শিক্ষক, পৰাইতলা গাঁৱৰ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আৰু আমি নিশ্চয় ভাল ভাল ফুল ওলাই যাব আৰু ইহঁতে আমাৰ এলাকাত দিনৰ মেহনত কৰিব। اللهم ارحم لكل أمتي محمد صلى الله عليه وسلم. اللهم ترفع الدرجة لكل أمتي محمد صلى الله عليه وسلم. اللهم اغفر لي كل أمتي محمد صلى الله عليه وسلم. اللهم أنت ربي لا إله إلا أنت خلقتني. اللهم أنت ربي لا إله إلا أنت خلقتني. يا رب كريم يا أرحم الراحمين يا مولاي كريم الله الله তোমার খুসুসান মেহমানকে নিয়ে। আসসালামু আলাইকুম। পোনপ্ৰথমতে মই জামিয়া উম্মে হাবিবা ফকৰিকাৰাম বানাত মাদ্ৰাছা তৰফৰ পৰা আজি নতুনকৈ যিসকলে হাজী চাহাব মানে হজলৈ যাত্ৰা কৰিছে তেখেতসকলক মাদ্ৰাছাৰ পক্ষৰ পৰা আন্তৰিক চালাম ও অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি অলপ সময়ৰ কাৰণে হ'লেও আমাৰ অঞ্চলৰ ফকৰিকাৰাম অঞ্চলৰ 4জন ব্যক্তি এইবেলি হজলৈ যাত্ৰা কৰিছে। 4জনকে আমি আমন্ত্ৰণ কৰি আনি আমাৰ জামিয়া উম্মে হাবিবা বানাত মাদ্ৰাছাত তেখেতসকলক এটা সম্বৰ্ধনা অনুষ্ঠান আমি পাতিছোঁ আৰু লগতে তেখেতসকলক আমি জনাইছোঁ যে আল্লাহ যাতে তেখেতসকলক ভালে ভালে লৈ যাওক, হজৰ যিমানবোৰ কাম আছে যাতে ভালকৈ হয়। সেইকাৰণে আমাৰ মাদ্ৰাছাৰ ছাত্ৰীসকল, আমাৰ মাদ্ৰাছাৰ কমিটি, আমাৰ মাদ্ৰাছাৰ আলিম উলামা যিমান আছে সকলোৱে মিলি এটা আমি দোৱা অনুষ্ঠানো ইয়াত পাতিছোঁ আৰু তেখেতসকলৰ কাৰণে দোৱা কৰিছোঁ তেখেতসকলে যাতে ভালে ভালে হজ কৰি আহে আৰু তেখেতসকলকো আমি অনুৰোধ কৰিছোঁ তেখেতসকলেও যাতে হজৰ যিবোৰ ঠাইত দোৱা কবুল হয় তাতে যাতে মাদ্ৰাছাখনৰ কথা অন্তত মনত পেলাই এবাৰ যাতে দোৱা কৰে আৰু মাদ্ৰাছাখন অদূৰ ভৱিষ্যতে যাতে ভাল হয়, বিশ্বৰ এটা উন্নত মানৰ মাদ্ৰাছাত পৰিণত হয়, তাৰ বাবে তেখেতসকলৰ পৰাও আমি দোৱা মাগিছোঁ। ৰহমতুল্লাহি বাৰকাতুহু। আমালোকৰ অঞ্চলৰ সৌভাগ্য যে অন্য বছৰত আমাৰ এই অঞ্চলৰ পৰা বহুত হজ যাত্ৰী যায়, 10জন 12জন 13জন 14জন 20জন 22জনলৈকে যায়। এইবাৰ আমাৰ অঞ্চলৰ পৰা মাত্ৰ 4জন, 2জন পুৰুষ 2জন মহিলা যাত্ৰী হিচাপে আজি ভ্ৰমণ আৰম্ভ কৰিব। আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ মাদ্ৰাছাৰ তৰফৰ পৰা যে আমাৰ এই মাদ্ৰাছাখন যাতে দূৰ ভৱিষ্যতে কিয়ামতলৈকে আল্লাহৰ তৰফৰ পৰা মদত আহে, আল্লাহৰ ৰাহবৰীত এই মাদ্ৰাছাখন কিয়ামত পৰ্যন্ত জাৰি থাকিব পাৰে। তাৰ কাৰণে তেখেতসকলে হজত যাই আমাৰ এই মাদ্ৰাছা, আমাৰ এই অঞ্চল, অসম, ভাৰতবৰ্ষ তথা গোটেই পৃথিৱীৰ মুছলমান তথা ভিন্ন যিমান জনগোষ্ঠী আছে সকলোৰে কাৰণে তেখেতসকলে দোৱা কৰে। আমি যাতে ইয়াত বিভিন্ন ধৰণৰ জনজাতি আমি সমিল মিলেৰে ইয়াত বসবাস কৰিব পাৰোঁ। আমাৰ এই মাদ্ৰাছাখনৰ পৰা যি ফুল বাগিচা ছাত্ৰীসকল আছে এইবিলাক যাতে ইয়াৰ পৰা সহি হাদিছ আৰু কোৰাণৰ শিক্ষা লৈ আমাৰ অদূৰ ভৱিষ্যতত আমাৰ ইয়াত ইছলামৰ যিটো ৰৌচন এইটো প্ৰচাৰ কৰিব পাৰে তাৰে দোৱা অনুষ্ঠান আদি আমি ইয়াত পাতিছিলোঁ। তেখেতসকলক হজযাত্ৰীসকলক লৈ তেখেতসকলক আল্লাহৰ মেহমান তেখেতসকলে তাত উপস্থিত হৈ আমালোকৰ এই অঞ্চলৰ কাৰণে দোৱা কৰিব, এইটো আমালোকৰ কামনা।